গোৱালপাৰা ঐতিহ্যমণ্ডিত শ্ৰী সূৰ্য পাহাৰ পীৰস্থান আৰু দ্বিতীয় কাশীধাম তথা উত্তৰ পূব ভাৰতীয় ইলোৰা খ্যাত এই পীৰস্থান এতিয়াৰে পৰা পীঠত হিন্দুৰ বাহিৰে আন ধৰ্মৰ লোকক প্ৰৱেশত নিষেধাজ্ঞা পীৰস্থান পৰিচালনা সমিতিৰ এই কঠোৰ সিদ্ধান্ত কি পৰিস্থিতিত এই সিদ্ধান্ত ললে পৰিচালনা সমিতিয়ে হিন্দু বৌদ্ধ তথা জৈন ধৰ্মৰ মহামিলনৰ তীৰ্থস্থানত কিয় এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লগা পৰিৱেশ সৃষ্টি হ'ল তাক লৈ উঠিছে প্ৰশ্ন আৰু এই মুহূৰ্তত আমাৰ সাংবাদিকে যুগুত কৰা এক ৰিপৰ্ট হয় দ্বিতীয় কাশীধাম বা উত্তৰ পূব ভাৰতৰ ইলোৰা বুলি খ্যাত গোৱালপাৰাৰ ঐতিহাসিক সূৰ্য পাহাৰ পীঠস্থান আৰু এই মুহূৰ্তত মই সূৰ্য পাহাৰ পীঠস্থানত আছোঁ আৰু এই সূৰ্য পাহাৰ পীঠস্থান পৰিচালনা সমিতিয়ে এখন ফলক দিছিলে আৰু এই ফলকখন মোৰ সহযোগী নিপুলে দেখুৱাব কাৰণ অনুৰোধ জনাইছিল সনাতন হিন্দু বা হিন্দু মূলৰ ভক্তৰ বাহিৰে মন্দিৰৰ চৌহদত অন্য ব্যক্তিৰ প্ৰৱেশ নিষেধ আৰু এই ফলকখন আঁৰি দিছে ইতিমধ্যে সামাজিক মাধ্যমত এই চৰ্চা লাভ কৰিছিল কাৰণ কি পৰিৱেশত গোৱালপাৰাৰ ঐতিহাসিক তীৰ্থস্থান যিখন তীৰ্থস্থানক উত্তৰ পূব ভাৰতৰ ইলোৰা বুলি কোৱা হৈছে যিখন তীৰ্থস্থানক দ্বিতীয় কাশীধাম বুলি কোৱা হৈছে য'ত হিন্দু বৌদ্ধ আৰু জৈন তিনিটা ধৰ্মৰ একেলগে উপাসনাস্থলী আছে সেই তীৰ্থস্থানখনত কেনেকুৱা কি পৰিৱেশ আহিল যাৰ বাবে আচলতে পীঠস্থান পৰিচালনা সমিতিয়ে এখন ফলক আঁৰিব লগা হ'ল মন্দিৰৰ চৌহদত হিন্দু লোকৰ বাহিৰে সনাতন বা হিন্দু অথবা হিন্দু মূলৰ লোকৰ বাহিৰে অন্য ধৰ্মাৱলম্বী লোকক ইয়াত প্ৰৱেশৰ নিষেধাজ্ঞা জাৰি কৰিছে এই কথাটো আচলতে কিছু মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু তাৰ বিপৰীতে চৰ্চা লাভ কৰিছিল মই পুনৰবাৰ কৈছোঁ ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ গোৱালপাৰাৰ এই সূৰ্য পাহাৰত আচলতে ইয়াত বছৰৰ প্ৰতিটো দিনে ইয়াত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় কাৰণ সূৰ্য পাহাৰৰ সূৰ্য মন্দিৰ দৰ্শন কৰিবলৈ আহে বা ইয়াত দশভূজাৰ পৰা আৰম্ভ কৰি যি ঐতিহ্য আছে বা ধৰ্মীয় যি ঐতিহ্য আছে সেই ঐতিহ্যৰ আচলতে ইয়াত আহে ভক্তপ্ৰাণ ৰাইজে আৰু সেই ভক্তপ্ৰাণ ৰাইজৰ আচলতে উদুলি মুদুলি হৈ থাকে বছৰৰ প্ৰত্যেকটো দিনটোত কিন্তু আমি কথা পাতিম কি এনেকুৱা পৰিৱেশ আহিল যে মন্দিৰৰ চৌহদত অন্য হিন্দুৰ বাহিৰে বা হিন্দু মূলৰ বাহিৰে অন্য ধৰ্মাৱলম্বী লোকক প্ৰৱেশত নিষেধাজ্ঞা প্ৰয়োগ কৰিবলগীয়া হ'ল মই সাধাৰণ সম্পাদকগৰাকী আছে হৰমোহন কলিতা মই আপোনাৰ পৰা জানিব বিচাৰিম আচলতে কি পৰিৱেশ এনেকুৱা এটা আহিল যে এটা কঠোৰ সিদ্ধান্ত ল'ব লগা হ'ল আচলতে বৰ দুৰ্ভাগ্যজনক কথা এটা মন্দিৰ চৌহদত আমি এখন ফলক আঁৰি দিব লগা হোৱাটো আপোনালোক আছাম লাইফক মই এই ধন্যবাদ যাচিছোঁ যে আপোনালোক আহিছে বিভিন্ন চেনেল যোৱাকালিও আহিছিল আহি তেওঁলোকে আমাৰ পৰাই বক্তব্যটো লৈছিলে কি পৰিৱেশ আৰু পৰিস্থিতিৰ সন্মুখীন হৈ আমি এই ফলকখন আঁৰিব লগা হ'ল আজিৰ পৰা প্ৰায় 15 বছৰমান আগত সূৰ্য পাহাৰ মহাপীঠস্থানত বনভোজ খাবলৈ আহোঁতে এটা বিশেষ সম্প্ৰদায়ৰ কেইবাগৰাকী যুৱকে ইয়াতে গোমাংস ৰন্ধন কৰিছিল আৰু আমি সেই চৌহদৰ ভিতৰত যিটো চৌহদ আপোনালোকক আমি দুটা কথা ক্লিয়াৰ কৰিছোঁ এই গোটেই প্ৰকাণ্ড এলেকাটো হৈছে প্ৰায় 150 বিঘাৰ সন্মুখৰ এইখিনি আৰু পিছফালে আমাৰ সম্পূৰ্ণ মাটি আছে 2552 বিঘা সূৰ্য পাহাৰৰ সন্মুখৰে এই যিখন পথাৰখন দেখিছে ইয়াতে প্ৰায় 150 বিঘা মাটিত এইখন এখন পথাৰ মেলা পথাৰ আৰু এই যে দেখিছে ফলকৰ পিছফালে মন্দিৰ চৌহদ এই মন্দিৰ চৌহদত আমাৰ 5টা মন্দিৰ আছে সূৰ্য মন্দিৰ আছে শিৱ মন্দিৰ আছে শিৱভক্ত ত্ৰিশূল মন্দিৰ আছে হনুমান মন্দিৰ আছে ধুনী গৃহ আছে আৰু দ্বাদশ বিষ্ণুৰ স্থল আছে এইখিনি আমাৰ মন্দিৰ চৌহদ এই চৌহদটোত আমাৰ কিছু ৰেষ্ট্ৰিকশ্যন আছে আমাৰ কিছু বাধা আছে যেতিয়া দেখিলোঁ যে ইয়াতে এনেধৰণৰ আমাৰ হিন্দু ধৰ্মৰ কিছু বিপৰীত কাম চলিছে গতিকে তেতিয়া আমি সমিতিয়ে সিদ্ধান্ত লৈ আজিৰ পৰা 15 বছৰ আগতে এই ফলকখন আঁৰি দিছোঁ ইয়াতে এখনেই নহয় আমি প্ৰত্যেকটো মন্দিৰৰ গেটত আমি ফলকখন আঁৰি দিছোঁ এটা উদ্দেশ্য যে সূৰ্য পাহাৰ চাবলৈ আহক আমাৰ কোনো আপত্তি নাই কিন্তু সূৰ্য পাহাৰৰ মন্দিৰত প্ৰৱেশ কৰাত আমাৰ বাধা আছে কাৰণ আমাৰ যিটো সনাতনী নিয়ম নীতি সনাতনী আচাৰ নীতিৰ মাজেৰে আমি পূজা পাঠ কৰোঁ গতিকে তাত অন্য ধৰ্মৰ লোক প্ৰৱেশ কৰিলে আমাৰ যথেষ্ট অসুবিধা হয় আপোনালোকক আৰু জনাইছোঁ আজিৰ পৰা প্ৰায় কিবা ঘটনা ঘটিছিল নেকি যে মন্দিৰত অন্য ধৰ্মাৱলম্বী লোকে প্ৰৱেশ কৰিব খুজিছিল বা জোৰ জবৰদস্তি কৰিছিল তেনেকুৱা অতি সোধা প্ৰশ্নটোৰ উত্তৰটো এনেকুৱা এই এসপ্তাহমান আগতে এগৰাকী ইছলাম ধৰ্মী লোকে আহি আমাৰ হনুমান মন্দিৰত প্ৰৱেশ কৰিছিল মোৰ সহকাৰী সম্পাদকগৰাকী আছিলে তেখেতে লগে লগে তাক উলিয়াই দিছে আমাৰ পূজাৰীয়ে দেখা পোৱাৰ লগে লগে সোমাই গৈ তাক উলিয়াই দিছে তাৰপিছতে হৈছে কি আমি দ্বিতীয় দিনাখনে আমি ৰাতিপুৱা মন্দিৰটো আমি কি কৰিব লগা হৈছে শুদ্ধি কৰিব লগা হৈছে মন্দিৰৰ শুদ্ধিকৰণ কৰিব লগা হৈছে যাৰ ফলত আমাৰ কিছু অশান্তিৰ সৃষ্টি হৈছে আৰু আপোনালোকৰ মোৰ লগত এইকেইজন মোৰ পূজাৰী এইকেইজন সূৰ্য মন্দিৰৰ পূজাৰী শিৱ মন্দিৰৰ পূজাৰী হ'ল দ্বাদশ বিষ্ণুৰ পূজাৰী ঠিক আছে মই আপোনাক অকণমান ৰখাইছোঁ মই পূজাৰীগৰাকীৰ লগত কথা পাতিব বিচাৰিম যিহেতু কিছু সময় আগতে আপোনাৰ লগত কথা পাতিছিলোঁ মই আৰু গম পাইছিলোঁ যে আপুনি মন্দিৰত থকাৰ সময়ত তেনেকুৱা কিবা ঘটনা কেতিয়াবা প্ৰত্যক্ষ কৰিছিল বা ঘটিছিল নেকি এনেকৈ মানুহখিনি যিখিনি বাহিৰৰ পৰা আহি জবৰদস্তি কৰে এইখিনি আমি কিবা জবৰদস্তি কৰিলে আমি বেয়া কথা আমি পূজাৰী হিচাপে ক'ব নোৱাৰোঁ তেতিয়া আমাৰ কমিটিক জানিব লগা হয়
সেক্ষেত্রে কমিটি পরবর্তী সিদ্ধান্ত কমিটিখানে লয় আর একবারও হয়েছে মুসলিম মানুষ প্রায় এনেকা উল্টাপাল্টা করে মানে সময় যায় যিহেতু হিন্দুৰ উপাসনাস্থলী তাত হিন্দু লোকসকলে আহি পূজা অৰ্চনা কৰে দেৱীৰ ওচৰত বা ভগৱানৰ ওচৰত আশীৰ্বাদ কৰে কিন্তু অন্য ধৰ্মাৱলম্বী লোকসকল যে আহে তেওঁলোকে আচলতে কি কাৰণত ভিতৰত সোমাব খোজে তেওঁলোকৰ কথাটো তেওঁলোকে আমি কোৱাৰ পিছত তেওঁলোকে এটা কথাটো উত্তৰ দিয়ে যে আমি চাবলৈহে আহিছোঁ ঘূৰিবলৈহে আহিছোঁ কিন্তু তাৰে ভিতৰত যে তেওঁলোকে যে এনেকৈ মাজে মধ্যে অকণমান মানে অশৃংখল এটা কাম কৰে যে সেইটোৰ কাৰণে আমাৰ কমিটিৰ এটা মানে বাধা আছে আচলতে সূৰ্য পাহাৰলৈ আহক সূৰ্য পাহাৰৰ যি ঐতিহ্য সেই ঐতিহ্য আচলতে সকলোৱে ইয়াৰ সৌন্দৰ্য উপভোগ কৰক বা ইয়াৰ সূৰ্য পাহাৰৰ সম্পৰ্কে জ্ঞান আহৰণ কৰক কিন্তু সূৰ্য পাহাৰৰ যি মন্দিৰ আছে সূৰ্য মন্দিৰ আছে ইয়াত শিৱ মন্দিৰ আছে হনুমান মন্দিৰ আছে সেই মন্দিৰত চৌহদত প্ৰৱেশ কৰাত বাধা আৰোপ কৰিছিল মই পুনৰ আপোনাৰ ওচৰত আহিছোঁ মই সেই কথাখিনিয়ে জানিম যিহেতু